গেৰুৱাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ 50 সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আদৰণি সমিতি আৰু উপ সমিতি গঠন। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সুবৃহৎ সামাজিক সাংস্কৃতিক আৰু আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ সোণালী জয়ন্তী বৰ্ষৰ 50 সংখ্যক বাৰ্ষিক অধিৱেশন অহা বৰ্ষৰ 30-31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ গেৰুৱাত অনুষ্ঠিত হ'ব। জিলা শাখাৰ উদ্যোগত আৰু গেৰুৱা শংকৰ মাধৱ আঞ্চলিক শাখাৰ আতিথ্য তথা ব্যৱস্থাপনাত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশন উপলক্ষে দেওবাৰে গেৰুৱা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। জিলা শাখাৰ সভাপতি অতুল চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জিলা শাখাৰ সম্পাদক সন্ত নাৰায়ণ ডেকাই। মুখ্য অতিথিৰূপে উপস্থিত থাকি স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ এক শক্তিশালী সামাজিক সাংস্কৃতিক আৰু ধৰ্মীয় সংগঠন বুলি উল্লেখ কৰি কয় যে এনে বৃহৎ অনুষ্ঠান যাতে আন কিছুমান সংগঠনৰ দৰে দুৰ্বল নহয়, তাৰ বাবে সংঘৰ বিষয়ববীয়াসকলে সতৰ্কতা আৰু একাগ্ৰতাৰে দায়িত্ব পালন কৰিব লাগিব। সভাত আগন্তুক সোণালী জয়ন্তী বৰ্ষৰ অধিৱেশন সফল ৰূপায়ণৰ উদ্দেশ্যে এখন সবল আদৰণি সমিতিৰ লগতে 26খনকৈ উপসমিতি গঠন কৰা হয়। আদৰণি সমিতিৰ সভাপতি হিচাপে সুখেশ্বৰ পাটৰ, কাৰ্যকৰী সভাপতি হিচাপে বিধায়ক ৰমাকান্ত দেউৰী, সাধাৰণ সম্পাদক হিচাপে প্ৰদীপ শইকীয়া আৰু যুটীয়া সম্পাদক হিচাপে দীপাঞ্জু বৰা আৰু দীপজ্যোতি বৰাক দায়িত্ব অৰ্পণ কৰা হয়। জিলাখনৰ 18খন আঞ্চলিক শাখাৰ ভকত বৈষ্ণৱ, সেৱা বাহিনীৰ সেৱক সেৱিকা আৰু স্থানীয় ৰাইজৰ ব্যাপক উপস্থিতিত সভাখন সফলতাৰে সম্পন্ন হয়। আগন্তুক অধিৱেশনখনক লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা হৈছে বুলি আয়োজকসকলে জানিবলৈ দিয়ে। কৃষ্ণ জয়গুৰু শংকৰ শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ আমি জিলা শাখাৰ সমস্ত জাতি জনগোষ্ঠী বা পাই সমস্তক আমি সেৱা জনাইছোঁ। আজি গেৰুৱা গাঁও পঞ্চায়ত ভৱনৰ তৰফৰ পৰা আজি ইয়াতে আমাৰ 50 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ উদ্যোগত গেৰুৱা শংকৰ মাধৱ আঞ্চলিক শাখাৰ আতিথ্যত 2027 অনুষ্ঠিত হ'ব লগা বাৰ্ষিক সোণালী জয়ন্তী বৰ্ষ 50 বছৰ বৰকিব। এই 50 বছৰীয়া সোণালী জয়ন্তী বৰ্ষত আমাৰ যিভাগ অধিৱেশন হ'ব গেৰুৱা শংকৰ মাধৱ আঞ্চলিক শাখাৰ আতিথ্যতে অনুষ্ঠিত হ'ব। ইতিমধ্যে ৰাজহুৱা আদৰণি সভা গঠনৰ ৰাজহুৱা সভা আমাৰ চলি আছে আৰু এখন 26খন উপসমিতিৰে এখন পূৰ্ণাংগ আদৰণি সমিতি ইতিমধ্যে গঠন কৰা হৈছে। ইয়াতে ৰাজহুৱাভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা গণতান্ত্ৰিক যিহেতু অনুষ্ঠান, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আজি এই আদৰণি সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে শ্ৰদ্ধাৰ সুখেশ্বৰ পাটৰ বাপজনাক। কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ তথা আমাৰ মৰিগাঁওবাসী ৰাইজৰ অতি মৰমৰ ৰমাকান্ত দেউৰী বাপক কাৰ্যকৰী সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে শ্ৰদ্ধাৰ প্ৰদীপ শইকীয়া বাপজনাক। আৰু দুগৰাকী আমাৰ ইয়াতে যুটীয়া সম্পাদক আছে, দীপজ্যোতি বৰা বাপ আৰু এগৰাকী হ'ল আমাৰ দীপাঞ্জু বৰা আইগৰাকী। গতিকে আজি এইসকলৰ নাম গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰস্তাৱ লৈ আজি 26খন উপসমিতিৰে গঠিত এখন পূৰ্ণাংগ শক্তিশালী আদৰণি কমিটি গঠন কৰা হৈছে। আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ 1930 চনৰ প্ৰতিষ্ঠা কালৰ পিছত পৰৱৰ্তী অবিভক্ত নগাঁও জিলাত আমাৰ মৰিগাঁও জিলাৰ ভকত সংগী বা পাইসকলে একত্ৰিত হৈ সেই সময়ত গুৰু ধৰ্ম পালন কৰি আছিল। আৰু 1978 চনৰ জানুৱাৰী মাহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখা গঠন হয় আৰু সেই গঠন প্ৰক্ৰিয়াৰ কালৰ পৰা আহি 2027 চনৰ জানুৱাৰী মাহত আমাৰ জিলা শাখাই 50 বছৰ বৰ্ষত ভৰি দিব। এই 50 বৰ্ষৰ শুভক্ষণত আমি জিলাখনৰ ইতিহাস সমৃদ্ধ কেইবাখনো গ্ৰন্থ, আমাৰ জিলাখনৰ সেই সময়ৰ যিসকল ভকত বৈষ্ণৱে অক্লান্ত পৰিশ্ৰমেৰে গুৰু সেৱা, ধৰ্ম, দৰ্শন, সাহিত্য, সংস্কৃতি প্ৰচাৰ প্ৰসাৰ কৰি গুৰু সেৱাৰ পৰিচয় দাঙি ধৰিছে, সেইসকলৰ জীৱন ভিত্তিক আমি কেইবাখনো গ্ৰন্থ আমি প্ৰকাশ কৰিম। আৰু গুৰুজনাৰ এই একটা বিশাল সাহিত্যৰ সংস্কৃতি আমি বিশাল এই যি ব্যৱস্থা, এই ব্যৱস্থাৰ ওপৰত আমি কেইবাখনো স্মৃতি গ্ৰন্থকে আদি কৰি কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিম। মৰিগাঁৱৰ পৰা বগুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু
ব্লগাৰ